ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মে' মাহৰ 31 তাৰিখ শনিবাৰ। আজি তিথি হৈছে শুক্লা পঞ্চমী তিথি আৰু শুক্লা পঞ্চমী তিথি থাকিব দেওবাৰে মধ্যৰাতি 12:16 পৰ্যন্ত। তাৰপিছত শুক্লা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব দেওবাৰে মধ্যৰাতি 1:12 পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:24 পৰা 9:06 পৰ্যন্ত, আকৌ 10:48 পৰা 12:30 পৰ্যন্ত, আকৌ 2:59 পৰা 4:05 পৰ্যন্ত, আকৌ 5:29 পৰা 6:35 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:06। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ কাম কাজবোৰ দিনটোৰ দ্বিতীয়াৰ্ধত কৰিবলৈ যত্ন কৰক, কাৰণ আপোনালোকৰ গ্ৰহৰ অৱস্থান দুপৰীয়াৰ পিছত উত্তম অৱস্থাত থাকিব আৰু সেই সময়খিনিত যদি আপুনি দিনটোৰ যিকোনো ক্ষেত্ৰতে আৰম্ভণি কৰে তেনেহ'লে গুৰুত্বপূৰ্ণ কামবোৰ সফলতা পাব আৰু লগতে যদি কোনো পৰিকল্পনা কৰে তেনেহ'লে আপোনাৰ সুফল পাব। ভাল আৰু সুষম চিন্তাৰে পৰিকল্পনা কৰিলে আজি কামবোৰ আপুনি সম্পূৰ্ণ কৰাত সহায় পাব আৰু আজিৰ দিনটো আপোনাৰ বাবে এক স্মৰণীয় দিন বুলিও গণ্য কৰা হ'ব। গতিকে আজিৰ দিনটোৰ আপুনি ভাল সুযোগ উঠাবলৈ চেষ্টা কৰক আৰু সকলো কাম কাজবোৰ আপুনি ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰক। স্বভাৱত ইতিবাচকতা বজাই ৰাখিব, কোনো কাৰণতে আপুনি নিজৰ মনটো বিচলিত নকৰিব, ইয়াৰ ফলত আপোনাৰ জয় নিশ্চিত হ'ব। যদি পাৰিবাৰিক বা ব্যক্তিগত জীৱনৰ লগত জড়িত কোনো সমস্যাৰ সৃষ্টি হয় তেনেহ'লে সেই সমস্যা সমাধানৰ বাবে আপুনি নিজৰ বুদ্ধি ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ ফলত আপুনি সেইবোৰতো সফলতা অৰ্জন কৰিব পাৰিব, যাৰ ফলত আপোনাৰ পাৰিবাৰিক জীৱন সুখদায়ক হোৱাৰ লগতে আপোনাৰ ব্যক্তিগত জীৱনতো সমৃদ্ধি বৃদ্ধি পাব। সন্তানৰ ওপৰত আজি বেছি হেঁচা প্ৰয়োগ নকৰিব, কাৰণ তেওঁলোকৰ লগত আপুনি যদি শান্তিপূৰ্ণ আচৰণ বজাই ৰাখে তেনেহ'লে তেওঁলোকৰ কোনো ধৰণৰ মানসিক চাপ বৃদ্ধি নাপায় আৰু তেওঁলোকৰ যদি আপুনি কিবা সমস্যাৰ যদি সমাধান উলিয়াই দিয়ে তেনেহ'লে তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু লগতে তেওঁলোকৰ আত্মবিশ্বাসো বৃদ্ধি পাব, যাৰ ফলত তেওঁলোকে ভৱিষ্যতে যিকোনো ক্ষেত্ৰতে তেওঁলোকে নিজৰ বুদ্ধিৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব। মনত ৰাখিব যে আজি আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মান অক্ষুণ্ণ ৰাখিবলৈ, কাৰণ তেওঁলোকৰ সন্মানৰ লগত জড়িত আজি যদি কিবা সমস্যাৰ সৃষ্টি হয় বা তেওঁলোকৰ কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে বেয়া হ'ব। ব্যৱসায় সম্পৰ্কীয় বিষয়ত আজি আনৰ লগত সঁচা কথা কোৱাটো গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰত সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সহায়ত আপুনি অগ্ৰগতিও লাভ কৰিব পাৰিব। গতিকে যিকোনো ক্ষেত্ৰতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি সিদ্ধান্ত ল'ব লগা হয় বা আপোনাৰ সম্প্ৰসাৰণৰ লগত জড়িত কিছু পৰিকল্পনা ল'ব লগা হয় তেনেহ'লে নিশ্চয়কৈ আপুনি এওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰক আৰু সেইমতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। আৰু আজি যিকোনো ঠাইতে চহী কৰাৰ আগতে কাগজ পত্ৰবোৰ ভালদৰে পৰীক্ষা কৰি ল'ব। বিশেষকৈ আপুনি যদি কিবা চুক্তি ৰূপায়ণ কৰিব যায় তেনেহ'লে আপুনি সেইবোৰ ভালদৰে চাই চিতিহে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব, অন্যথা পিছত আপোনাৰ অনুশোচনা কৰিবৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ত আজি তেওঁলোকে ভালদৰে কামবোৰ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। সহকৰ্মীৰ কামত আজি আপুনি সহায় কৰি দিলে তেওঁলোকৰ লগতো আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব আৰু ভৱিষ্যতেও তেওঁলোকে আপোনাক পৰ্যাপ্ত পৰিমাণে সহায় সহযোগিতা আগবঢ়াব। বিবাহিত সম্পৰ্কত কিছু বিসংগতি থাকিব পাৰে, কিন্তু সময় থাকোঁতে আপুনি সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰক আৰু আপোনালোকৰ মাজত সমন্বয় বজাই ৰাখিবলৈ চেষ্টা কৰিব। অন্যথা ইয়াৰ ফলত যদি আপোনালোকে সমন্বয় বজাই নাৰাখে বা আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আনে সুযোগ ল'ব পাৰে আৰু অন্য ব্যক্তিৰ যদি হস্তক্ষেপ হয় তেনেহ'লে আপোনাৰ পাৰিবাৰিক জীৱনত কিছু বিশৃংখলৰ সৃষ্টি হ'ব পাৰে। গতিকে এনে সুযোগ আপুনি কোনো কাৰণতে বেলেগক নিদিব। যি হৈছে আপোনালোকৰ মাজতে সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। কোনো ধৰণৰ অহংকাৰ বা ইগ' ভাৱ নাৰাখিব।
আৰু এনেধৰণে যদি আপুনি পৰিয়াল ব্যৱস্থাও ৰাখে তেনেহ'লে কোনো কাৰণতে আপোনাৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। গতিকে এইমতে চলিবলৈ আপোনালোকে যত্ন কৰক। কোনো ধৰণৰ পৰিয়াল বিবাদিত বিষয়ত আপুনি একদম গুৰুত্ব নিদিয়াকৈ নাথাকিব, সেইবোৰ অতি সোনকালে সমাধান কৰি ল'ব। তেতিয়াহ'লে আপোনালোকৰ মাজত সেই সম্বন্ধবোৰ ভাল হ'ব আৰু পৰিয়ালতো উন্নতি দেখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অসাৰ কথা বতৰাত আবদ্ধ হৈ নাথাকিব, নহ'লে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু নেতিবাচক প্ৰভাৱ থাকিব। যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ আপোনাৰ স্বাস্থ্যৰ প্ৰতি ইয়াৰ ভাল নহ'ব আৰু সেইবাবে অসাৱধান নহ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ভালদৰে চলিবলৈ যত্ন কৰক। আঘাতৰ সম্ভাৱনা আছে, গতিকে অলপ সতৰ্ক হৈ চলিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰক, ই আপোনালোকক সুস্থ কৰি ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি জাতকৰ আজি আপোনাৰ এটা বিশেষ কামনা পূৰণ হ'বলৈ গৈ আছে। গতিকে আপুনি আজি দিনটো সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু দিনটোৰ প্ৰথমাৰ্ধতে আপুনি ৰূপৰেখা বনাই লওক, কি কাম কৰিব আৰু কি কাম নকৰিব। যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰে প্ৰথমে আপুনি অগ্ৰাধিকাৰ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সহজে সমাপ্ত হ'ব। ৰিয়েল ষ্টেটৰ সৈতে জড়িত যিকোনো সিদ্ধান্ত লোৱাৰ বাবে এইটো এটা ভাল সময়। গতিকে এই কামত আপুনি সময় নিয়োগ কৰক, নিশ্চয় আপুনি ভাল ফলাফল লাভ কৰিব। আৰু আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ কোনো জ্ঞানী লোকৰ পৰামৰ্শৰে সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ এই কামবোৰত কোনো ধৰণৰ ভুল নাথাকিব। সন্তানৰ বন্ধুত্ব আৰু কাম কাজ সম্পৰ্কে কিছুমান বেয়া কথা পোহৰলৈ আহিব পাৰে। গতিকে তেওঁলোকক এই ক্ষেত্ৰত বকাবকি কৰাৰ সলনি মৰমেৰে বুজাবলৈ চেষ্টা কৰক, যাতে এনে কোনো কাৰ্যকলাপত তেওঁলোকে জড়িত হৈ নপৰে যাৰ ফলত তেওঁলোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ ফলত তেওঁলোকৰ মনো ভাল হ'ব আৰু আগুৱাই যাবলৈ তেওঁলোকে সফল হ'ব। আজি কোনো অচিনাকি মানুহৰ লগত একেবাৰে কথা নাপাতিব বা সম্পৰ্ক স্থাপন নকৰিব, নহ'লে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপুনি প্ৰতাৰিত হোৱাৰ সম্ভাৱনা থাকিব। বয়োজ্যেষ্ঠসকলক সন্মান কৰক, তেওঁলোকৰ পৰামৰ্শক কোনো কাৰণতে আওকাণ নকৰিব। তেওঁলোকৰ কথা মতে যদি আপুনি আজি দিনটো ৰাখিব পাৰে তেনেহ'লে আপুনি ভাল ফল লাভ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাক কামৰ গতি কিছু লেহিমীয়া হ'ব আৰু ইয়াৰ ফলত আয়ো কম হ'ব। গতিকে বৰ্তমান সময়ত আপুনি ধৈৰ্য বজাই ৰখাৰে প্ৰয়োজনীয়তা থাকিব। কোনো ধৰণৰ খৰধৰ নকৰিব আৰু কোনো সিদ্ধান্ত একেবাৰে তৎক্ষণাত নল'ব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে কিছু নেতিবাচক হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজৰ কাৰ্যকলাপবোৰতে মনোযোগ দিয়ক। কেনেদৰে আপুনি পৰিকল্পনা কৰিলে আপোনাৰ ব্যৱসায় বৃদ্ধি পাব তাৰ প্ৰতিহে আপুনি বেছিকৈ মনোযোগ ৰাখক। কৰ্মচাৰীসকলৰ কামতো আপুনি চকু ৰাখক। তেওঁলোকৰ কোনো ধৰণৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ স্থান সলনি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে বদলিৰ কোনো খবৰ পালে আজি মানসিকভাৱে কিছু সকাহ অনুভৱ কৰিব আৰু লগতে অফিচৰ পৰিৱেশো আপোনালোকৰ ভাল হৈ থাকিব, যাৰ ফলত আপোনাৰ মানসিক চাপ সৃষ্টি নহয়। পাৰিবাৰিক পৰিৱেশ ঠিকেই থাকিব, কিন্তু আপোনাৰ পৰিয়ালৰ ব্যৱস্থাত বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিব নিদিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত প্ৰভাৱিত হ'ব পাৰে। গতিকে আপুনি কোনো কাৰণতে বাহিৰা মানুহৰ সহযোগ নল'ব বা তেওঁলোকক অন্তৰ্ভুক্ত কৰিবলৈ যত্ন নকৰিব। যিমান পাৰে বাহিৰা মানুহক আপুনি আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। যিকোনো অসুবিধাই হওক, যিকোনো সমস্যাই হওক, পৰিয়ালৰ মাজতে সমাধান কৰি ল'বলৈ যত্ন কৰিব। যদি কোনো সমস্যাৰো সৃষ্টি হয় তেনেহ'লে বয়োজ্যেষ্ঠসকলৰ সহায় লৈ এই ক্ষেত্ৰত আগবাঢ়িব আৰু বাকী সদস্যসকলেও আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰাটো প্ৰয়োজনীয় হ'ব আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ লক্ষ্য হ'ব লাগিব যাতে পৰিয়ালত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। যদিও কিছু বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে সমন্বয় বজাই ৰাখি সেইবোৰ সমাধান কৰিবলৈহে যত্ন কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আকৌ নতুনত্ব দেখা পাব আৰু সকলো সদস্যৰ মাজত ঘনিষ্ঠতা থাকিব। পৰিয়ালত যদি আজি কিবা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত ভাল সম্বন্ধ গঢ়ি উঠিব আৰু লগতে ঘনিষ্ঠতাও বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি সুবিধা পায় তেনেহ'লে ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ কৰি তুলিব। আপোনাৰ দৈনন্দিন অভ্যাস আৰু খাদ্যাভ্যাসৰ সন্দৰ্ভত নিয়মীয়াকৈ ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপুনি শক্তিশালী হৈ থাকিব আৰু ইতিবাচক চিন্তাধাৰাও থাকিব, যাৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা পাব আৰু লগতে কৰ্মক্ষেত্ৰতো কিছু ভাল প্ৰভাৱ থাকিব,
কাৰণ শৰীৰ সুস্থ হৈ থাকিলে আপোনাৰ একাগ্ৰতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ এই সময়ত আপুনি বীমা বা বিনিয়োগৰ দৰে কামত ধন বিনিয়োগ কৰিলে লাভজনক অৱস্থাত থাকিব। গতিকে বৰ্তমান সময়খিনিত আপুনি এইবোৰ কামত অলপ জড়িত হওক, যাৰ ফলত আপুনি ভৱিষ্যতে লাভ কৰিবলৈ সক্ষম হ'ব। কাম কৰাৰ ধৰণতো কিছু পৰিৱৰ্তন আনিব লাগিব। দৈনন্দিন কাম কাজ সুচাৰুৰূপে চলি থাকিব। গতিকে বেছি আপোনালোকৰ মানসিক চাপ নাথাকিব। গতিকে আধ্যাত্মিক কামত কিছু সময় কটালে আপোনাৰ আত্মবিশ্বাস আৰু মনোবল অক্ষত থাকিব আৰু সিদ্ধান্ত গ্ৰহণত আপুনি সুবিধা পাব। বাহিৰা মানুহৰ লগত কাজিয়াৰ দৰে পৰিস্থিতি গঢ় লৈ উঠিছে। গতিকে আনৰ বিষয়ত একেবাৰে হস্তক্ষেপ নকৰিব, অন্যথা আপোনাৰ কিছু বিপদ হোৱাৰ সম্ভাৱনা আছে। গতিকে মানুহৰ কামত জড়িত একেবাৰে আজি নহ'ব। বাহিৰৰ কামত বেছি সময় নকটাব, লগতে অপ্ৰয়োজনীয় খৰচবোৰো বন্ধ কৰি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ আৰ্থিক ব্যৱস্থাও ঠিক হৈ থাকিব, অন্যথা আপোনাৰ কিছু এই ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মক্ষেত্ৰত আজি কৰ্মচাৰীৰ মাজত কিছু সমন্বয়ৰ অভাৱ ঘটিব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ৰ কাম কাজ ক্ষমতাতো প্ৰভাৱ পৰিব পাৰে। গতিকে কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কামৰ গতি ক্ষীপ্ৰ কৰিবলৈ যত্ন কৰক আৰু তেওঁলোকৰ সৈতে পৰিকল্পনা কৰি আগবাঢ়িবলৈ যত্ন কৰাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। আৰু তেওঁলোকক নতুন প্ৰযুক্তি ব্যৱহাৰত আপুনি গুৰুত্ব দিয়ক। তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দিয়ক, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ৰ কামৰ গতি ক্ষীপ্ৰ হোৱাত সহায় পাব। যদি আপুনি কাৰোবাৰ লগত একেলগে কাম কৰাৰ পৰিকল্পনা কৰিছে, তেনেহ'লে ভালকৈ চিন্তা কৰক পুনৰ, কাৰণ বৰ্তমান সময়ত আপোনাৰ অংশীদাৰিত্ব ব্যৱসায়ত অলপ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হৈছে। অন্যথা আপোনাৰ এই ক্ষেত্ৰত যদি অন্তৰ্ভুক্ত হয়, তেনেহ'লে লোকচান হোৱাৰো সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলে আজি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। ঘৰৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকে আজি ঘৰত কিছু ভাল মুহূৰ্ত কটাবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ সৈতে ক'ৰবালৈ ধৰ্মীয় স্থান ভ্ৰমণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ আৰু আনন্দৰ সৃষ্টি হ'ব। সকলোৰে মনত আজি শান্তি থাকিব। ইয়াৰ ফলত আপুনি ঘৰত যদি আজি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লয়, তেনেহ'লে সকলোৱে ইয়াৰ সপক্ষে আপোনালোকক পৰামৰ্শ দিব আৰু সেইবোৰ যদি ৰূপায়ণ কৰিব বিচাৰে, তেনেহ'লেও কৰিব পাৰিব। গতিকে আজি আপোনালোকৰ ঘৰত খুব সুন্দৰ সময়ৰ সৃষ্টি হৈছে। গতিকে সকলোৱে আনন্দ কৰিবলৈ এই সময়খিনিত যত্ন কৰক। আৰু পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বাবে ভাল প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনাৰ ঘৰত আজি উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ সংগীয়ে আজি তেওঁলোকৰ আত্মবিশ্বাস বজাই ৰাখিব লাগিব, নহ'লে ভুল পৰিস্থিতি বা ভুল সম্পৰ্কৰ সৃষ্টি হ'ব পাৰে। ব্যস্ততাৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে আৰু মূৰত গধুৰতাও থাকিব। সেইবাবে নিজৰ পচন্দৰ কামত কিছু সময় কটালে আপুনি আজি সকাহ অনুভৱ কৰিব আৰু লগতে নিসংগতাত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপুনি কৰ্মক্ষেত্ৰতো ইতিবাচকতা দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি লেনদেনৰ সৈতে জড়িত যিকোনো বাকী থকা বিষয় আজি সমাধান পাব আৰু ইয়াৰ ফলত আজি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। প্ৰভাৱশালী লোকৰ সৈতে উপকাৰী সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব আৰু আগুৱাই যাবলৈ আপোনালোকে সফল হ'ব। আজি আপুনি চিন্তা নকৰাকৈ আনৰ কথাত বিশ্বাস কৰিলে বিপদ হ'ব পাৰে। গতিকে আপুনি নিজৰ কথাবোৰ পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰিব আৰু কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ আজি বহুত কষ্টৰ প্ৰয়োজন হ'ব। গতিকে আপুনি নিজৰ মনোযোগ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব। যদি আপুনি কাৰোবাক ধন ধাৰে দিছে, তেনেহ'লে তাৰ লগত জড়িত কাগজ পত্ৰবোৰ ভালদৰে ৰখাটো প্ৰয়োজনীয় হ'ব, অন্যথা হেৰুৱাৰ ফলত আপোনালোকৰ বিপদ হ'ব পাৰে। ব্যৱসায়ত আপোনাৰ কৰ্মক্ষেত্ৰৰ ব্যৱস্থা উন্নত কৰাত আজি মনোনিৱেশ কৰক আৰু বিজ্ঞাপন আৰু বিপণনৰ সৈতে জড়িত কামতো আপুনি মনোযোগ দিয়ক। এইবোৰ ক্ষেত্ৰত আপুনি যদি ভাল কৰিবলৈ চেষ্টা কৰে বা পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰে, তেতিয়াহে আপুনি এই ক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব আৰু ব্যৱসায়িক উন্নতিও দেখিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি
তেওঁলোকৰ উচ্চপদস্থ বিষয়াৰ পৰা কিছু ভাল খবৰ পোৱাৰ ফলত আজি মনটো সুখী হৈ থাকিব আৰু আপুনি নিজৰ কৰ্মক্ষমতাও বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। পাৰস্পৰিক সমন্বয়ৰ অভাৱত আজি ঘৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু যত্ন কৰিব যাতে ঘৰৰ কথা বাহিৰত প্ৰকাশ নহয়, নহ'লে ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ নেতিবাচক হ'ব পাৰে আৰু আনেও সুবিধা ল'ব পাৰে। গতিকে এনেধৰণৰ কাৰ্য নকৰিব, যিমান পাৰে নিজৰ মাজতে সমস্যাবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰখন সুসংগঠিত হৈ থাকিব আৰু সকলো সদস্যই এক ভাল অনুভূতি লাভ কৰিব। গতিকে ঘৰত কিবা যদি হয় আপোনালোকে সেইবোৰ গুৰুত্ব সহকাৰে লৈ সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকৰ ভুল বুজাবুজিৰ ফলত সম্পৰ্ক বিনষ্ট হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনালোকে দুয়োজনে সৎ হোৱাটো উচিত হ'ব আৰু আপোনালোকৰ যিবোৰ সমস্যা উৎপন্ন হৈছে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। মানসিক চাপৰ বাবে আজি আপোনাৰ ডায়েবেটিছ আৰু ৰক্তচাপৰ লগত জড়িত কিছু সমস্যা বৃদ্ধি পাব পাৰে, গতিকে নিজকে নিয়মিতভাৱে পৰীক্ষা নিৰীক্ষা কৰাই থাকিব আৰু উন্নত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে বৰ্তমান সময়ত আপোনালোকে যোগাসনৰ ব্যায়ামত অধিক গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু লগতে শাৰীৰিক আৰু মানসিক দিশত এক সকাহ অনুভৱো কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকে আজি চেষ্টা কৰিলে আকাংক্ষিত কাম সময়মতে সম্পূৰ্ণ কৰিব পাৰিব, গতিকে আপোনাৰ কৰ্মক্ষমতা আৰু ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপুনি টান কামবোৰো অতি সহজে কৰিবলৈ আজি সক্ষম হ'ব। আজি আপুনি আনক সহায় কৰি আৰু ধৰ্মীয় কাম কৰিও ভাল পাব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱো কৰিব। উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা ছাত্ৰ ছাত্ৰীসকলে আজি কিছু ভাল খবৰ লাভ কৰিব আৰু তেওঁলোকে এই ক্ষেত্ৰত অতি সোনকালে কিছু ভাল প্ৰতিফলনো দেখা পাব। যিকোনো সমস্যাৰ সৃষ্টি হ'লে আপুনি ধৈৰ্য ধৰি শান্তভাৱে এইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ সমস্যাবোৰ নাইকিয়া হ'ব। অহংকাৰ আৰু খঙৰ বাবে কাৰোবাৰ লগত আজি আপোনাৰ কাজিয়াত লিপ্ত হ'ব লগাও হ'ব পাৰে, যাৰ ফলত আপোনাৰ সন্মান হানি হোৱাও দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপুনি অন্যৰ সৈতে কথা বতৰা পাতোঁতে অলপ কোমলতা বজাই ৰাখিব আৰু লগতে কথা বতৰাত কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে তেওঁলোকৰ সৈতে বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আৰু দেখুৱাৰ যি প্ৰৱণতা সেইবোৰৰ বাবে আপোনাৰ আজি খৰচ বৃদ্ধি পাব পাৰে, গতিকে এই অভ্যাসবোৰ আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক আৰু কোনো ধৰণৰ অলাগতিয়াল খৰচবোৰ নকৰিব, নহ'লে আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত আজি আপোনাৰ কিছু সম্বন্ধ বেয়া হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে নিজৰ ক্ষেত্ৰতে আপুনি অলপ পুনৰ বিবেচনা কৰিব আৰু কোনো ধৰণৰ যাতে সম্বন্ধ বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব, নহ'লে নিজৰ পৰিয়ালৰ মাজতে যদি আপোনালোকৰ বেয়া পৰিৱেশৰ বা বেয়া সম্বন্ধৰ সৃষ্টি হয় তেনেহ'লে আপোনাৰ কামবোৰতো বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে কাৰো লগত বাদ বিবাদত জড়িত নহ'ব। এই সময়ত ব্যৱসায়ৰ আভ্যন্তৰীণ ব্যৱস্থা আৰু কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আহি পৰিছে, গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোযোগ দিয়ক আৰু মানুহৰ সৈতে যোগাযোগ বৃদ্ধি কৰক, কাৰণ ইয়াৰ ফলত আপুনি নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনা থাকিব। আৰু আজি বিক্ৰীৰ সৈতে জড়িত কামত আপুনি সুযোগ পাব, গতিকে এইবোৰ কামত আজি আপুনি অলপ মনোযোগ দিলে আয় বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ বিত্তৰ সৈতে জড়িত কিছু বিষয়ত আজি সাৱধান হ'ব লাগিব, নহ'লে আপোনালোকৰ অফিচত কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে লেনদেন কৰাৰ সময়ত অলপ সাৱধান হ'ব। ঘৰৰ পৰিৱেশ আজি ভাল হ'ব আৰু স্বামী স্ত্ৰীৰ সম্পৰ্কতো ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ইয়ে আপোনালোকৰ পৰিয়ালৰ বাবে ভাল প্ৰতিফলন দেখা পাব, কাৰণ আপোনালোকৰ সকলোৰে সমন্বয় থকাৰ ফলত ঘৰখন আজি ইতিবাচকো হৈ থাকিব। আৰু ঘৰতে আজি আপোনালোকৰ কিবা শুভ অনুষ্ঠানৰ আয়োজনৰ সম্ভাৱনা আছে, কাৰণ আপোনালোকে কোনো সম্বন্ধীয় ব্যক্তিৰ ভাল খবৰৰ ফলত উৎফুল্লিত হৈ উঠিব। আৰু ঘৰতে যদি কিবা অনুষ্ঠানৰ আয়োজন হয় আপোনালোকৰ সকলো সদস্যৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। অতিথিৰ আগমনো আজি ঘটিব পাৰে, গতিকে তেওঁলোকৰ সৈতে যি আপোনালোকৰ আলোচনা হ'ব সেইবোৰ পৰিয়ালৰ ক্ষেত্ৰখনৰ বাবে ইতিবাচক হ'ব আৰু যদি ব্যক্তিগত সমস্যাৰো সৃষ্টি হৈছিলে তেনেহ'লে তেওঁলোকৰ পৰামৰ্শ লৈ যদি আগবাঢ়ে তেনেহ'লে আপুনি সফল হ'ব।
প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সাৱধান হৈ চলিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ৰাজহুৱা স্থানত সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু কোনো ধৰণৰ যাতে এনে কামত লিপ্ত নহ'ব যাৰ ফলত আপোনাৰ সন্মান হানি হয়। অত্যাধিক কামৰ বাবে আজি ডিঙি আৰু কান্ধৰ বিষে আজি আমনি কৰিব পাৰে, গতিকে উপযুক্ত জিৰণি ল'বলৈ চেষ্টা কৰক আৰু ব্যায়াম কৰাটো গুৰুত্বপূৰ্ণ হ'ব। দৈনিক কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব, ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি বিশেষ মানুহৰ মাজত কিছু নতুন কামৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা হ'ব, যিটো আপোনাৰ বাবে ভাল হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ যি আলোচনা হ'ব তাৰ পৰা আপুনি ইতিবাচক ফলাফলো লাভ কৰিব। এই সময়ত আপুনি আপোনাৰ ভিতৰত ভাল শক্তি অনুভৱ কৰিব আৰু আপোনাৰ চিন্তাত বহুত আৱেগো জড়িত হৈ থাকিব। গতিকে আপুনি আৱেগ নিয়ন্ত্ৰণ কৰি সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে, গতিকে আপুনি পৰিয়ালৰ সদস্যসকলৰ পৰা উপযুক্ত সহযোগিতা আজি লাভ কৰিব, যিটো আপোনাৰ কামত সহায় কৰিব। টকাৰ লগত জড়িত যিকোনো কাম কৰি থাকোঁতে আজি অসাৱধান নহ'ব, কাৰণ এই সময়ত আপোনাৰ ক্ষতিৰ সম্ভাৱনা আছে। গতিকে কিবা যদি খেলিমেলি হয় বা ভুল হয় তেনেহ'লে আপোনাৰ ওপৰতে সেইবোৰ আহিব পাৰে। গতিকে সাৱধানে কামবোৰ কৰাত যত্ন কৰিব। আনৰ কথাত আজি প্ৰভাৱিত নহ'ব, নিজৰ সিদ্ধান্তকে অগ্ৰাধিকাৰ দি ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তই উপকাৰী ফলাফল দিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্কত মধুৰতা বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে আপোনালোকৰ যি কথা বতৰা বা যি সম্পৰ্কৰ সৃষ্টি হ'ব তাৰ ফলত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো বহুত লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত আজি অধিক উপাৰ্জনৰ উৎস বৃদ্ধি পাব। যদি আপুনি একেলগে কাম কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু আজি আপোনাৰ ব্যৱসায়িক আয় বৃদ্ধিও দেখা গৈছে। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত বেছিভাগ সময় মাৰ্কেটিং আৰু বাহিৰৰ কামত কটাব, যাৰ ফলত আপোনাৰ আজি জনসংযোগো বৃদ্ধি পাব আৰু ভৱিষ্যতে সেইবোৰৰ পৰা চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। চৰকাৰী চাকৰিত থকা মানুহবোৰে আজি কাম কৰি সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ কৰ্মদক্ষতা বৃদ্ধি পাব আৰু আপোনাৰ অফিচত সন্মান বৃদ্ধি পোৱা দেখা যাব। পৰিয়ালৰ সদস্যৰ সৈতে আজি আপোনালোকৰ ঘৰতে অনুষ্ঠান আদি পৰিকল্পনা কৰি আপোনালোকে সকাহ অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰস্পৰিক ঘনিষ্ঠতাও বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি ঘৰতে যদি কিবা চিন্তা কৰিছে বা কিবা অনুষ্ঠানৰ আয়োজন কৰিবলৈ পৰিকল্পনা কৰিছে তেনেহ'লে আজি কৰিব পাৰে। ইয়াৰ ফলত সকলো সদস্যই একেলগে নিজৰ মাজতে আনন্দ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে আপোনালোকে আজি একেলগে আলোচনা কৰক, বিভিন্ন ধৰণৰ আলোচনাত জড়িত হওক। যদি আপোনালোকৰ কিবা সমস্যা আছে সেইবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সমাধান ওলাই আহিব। সন্তানৰ ভাল খবৰে আজি পৰিয়াল ব্যৱস্থা সুসংগঠিত কৰি ৰাখিব আৰু পৰিয়ালত আপোনালোকৰ সুখৰ সৃষ্টি হ'ব। গতিকে সন্তানসকলকো পথ প্ৰদৰ্শন কৰাটো আপোনালোকৰ আজি গুৰুত্বপূৰ্ণ কৰ্তব্য হ'ব। গতিকে তেওঁলোকক আগবাঢ়ি যাবলৈ আপোনালোকে আজি সহায় সহযোগিতা আগবঢ়াওক। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ ব্যক্তিগত কামতো ইয়াৰ প্ৰভাৱ পৰিব। বৰ্তমান বতৰৰ বাবে একেবাৰে অসাৱধান নহ'ব, মাজে মাজে নিজকে পৰীক্ষা কৰি থাকিব। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। গতিকে আজি আপুনি বতৰৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্বাস্থ্যৰ যত্ন লওক, বিশেষকৈ খাদ্যাভ্যাস ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। অসুস্থ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিলে আপুনি আজি সতেজতাও অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিশেষ মানুহক লগ পোৱাৰ সুযোগ পালে এলেহুৱা ভাৱটো গুচি যাব আৰু লগে লগে আপুনি সক্ৰিয় হৈ উঠিব। গতিকে যদি আপুনি এনে কোনো ব্যক্তিক লগ পায় তেনেহ'লে আপুনি বহি নাথাকিব, তেওঁলোকৰ সৈতে আগবাঢ়ি যাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিগত উন্নতিও দেখা পাব। আজি আপুনি ক'ৰবাত যোৱাৰ নিমন্ত্ৰণ লাভ কৰিব আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰিলে ভৱিষ্যতে আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। আৰু লগতে আজি আপুনি ঘৰৰ যত্ন লোৱা আৰু আৰামৰ সামগ্ৰী বজাৰ কৰি আপোনাৰ দিনটো আজি ভালদৰে কটাবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰতো শান্তিয়ে দেখা দিব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ সফলতা লাভ কৰি তেওঁলোকে আনন্দিত হ'ব। গতিকে ভৱিষ্যতে এনে জয়যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ হ'লে তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে ভালদৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব। অলসতাৰ বাবে কোনো কাম আজি পিছুৱাই দিবলৈ চেষ্টা নকৰিব, কাৰণ যিকোনো বেয়া খবৰ পালে
আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব পাৰে। গতিকে কঠিন পৰিস্থিতিত আপোনাৰ সাহস কমি যাব নিদিব, বৰঞ্চ আপুনি নতুন উদ্যমেৰে কামবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ কামৰ গতি লাভ কৰিব আৰু লগতে নিজৰ পৰিৱৰ্তনো দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ নতুন আৰম্ভণিৰ বাবে এইটো ভাল সময় নহয়। গতিকে বৰ্তমান সময়ত আপোনাৰ যি কাৰ্যকলাপ চলাই আছে সেইটোতে মনোযোগ ৰাখক। আৰু লগতে আপোনাৰ যদি কোনো ঘনিষ্ঠ চিনাকি মানুহ থাকে, তেওঁলোকৰ পৰাও আজি ভাল চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনাৰ যোগাযোগৰ উৎস বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতি দেখিবলৈ সক্ষম হ'ব। বিদেশ সম্পৰ্কীয় ব্যৱসায়ত আজি আপোনালোকৰ প্ৰয়োজন অনুসৰি বিনিয়োগ কৰাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে ভৱিষ্যতে আপোনালোকৰ লাভ কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলৰ আজি অফিচৰ পৰিৱেশ ভাল হৈ থাকিব আৰু তেওঁলোকে কাম কৰাৰ ক্ষমতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আৰু তেওঁলোকে সহকৰ্মীৰ পৰা আজি উচিত সমাধান আৰু সহায় লাভ কৰি আনন্দিত হ'ব। বিবাহিত সম্পৰ্কত আজি প্ৰেম থাকিব আৰু আপোনালোকৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যোৱাটো সফল হ'ব। আৰু লগতে আপোনাৰ পৰিয়াল ব্যৱস্থাও ইতিবাচক হৈ পৰিব। পৰিয়ালৰ ব্যৱস্থা ভালদৰে ৰাখিবলৈ হ'লে আপুনি স্বভাৱত কোমলতা বজাই ৰাখিব লাগিব আৰু প্ৰতিটো ক্ষেত্ৰতে ধৈৰ্য বজাই ৰাখিব লাগিব। কাৰণ ধৈৰ্য নহ'লে আপোনালোকৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি অলপ ধৈৰ্য বজাই ৰাখিব। যদি কিবা বিবাদিত পৰিস্থিতিৰ সৃষ্টি হয়, তেনেহ'লে আপুনি বুদ্ধিমত্তাৰে সেইবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। অন্যথা ইয়াৰ সুবিধা অন্য বাহিৰা মানুহে ল'ব পাৰে। গতিকে কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কিবা যদি অসুবিধাৰ সৃষ্টি হয়, নিজেই সেইবোৰ চম্ভালিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি নহয়। আৰু লগতে আজি আপোনালোকৰ কোনো অবিবাহিত সদস্যৰ বাবে ভাল প্ৰস্তাৱ এটা অহাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব আৰু সকলো সদস্যই একেলগে মিলি এই অনুষ্ঠান আয়োজন কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ বদনাম হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ আপোনালোকে সতৰ্ক হৈ থাকিবলৈ যত্ন কৰক। কাৰণ বৰ্তমান সময়ত যদি আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ে, তেনেহ'লে কিছু নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজকে সংযত কৰি ৰাখিবলৈ চেষ্টা কৰক। স্বাস্থ্যত আজি কিছু দুৰ্বলতা দেখা যায়। বিশেষকৈ কাহ, চৰ্দি, জ্বৰ আদিৰ সমস্যাক আপুনি একেবাৰে আওকাণ নকৰিব। লগে লগে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে এই ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ সংগীৰ সহায়ত সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপোনাৰ চিন্তা আঁতৰাই জীৱনত বহু গুৰুত্বপূৰ্ণ কথা বুজি পোৱাত সহায় পাব। গতিকে সমস্যাৰ প্ৰতি কোনো ধৰণৰ ভয় নকৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিতে আপুনি ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। আপোনালোকৰ সৎ সাহসৰ ফলত আগুৱাই যাবলৈ আৰু সফল হ'বলৈ আপোনালোকে সক্ষম হ'ব। আজি আপুনি ধৰ্মীয় কামতো কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি মানসিকভাৱে সুস্থ অনুভৱ কৰিব। লগতে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰতো আলোচনা কৰক। ইয়াৰ ফলত আপোনাৰ এই বিষয়বোৰত সমাধান পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। টকাৰ লগত জড়িত বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। কাৰণ বৰ্তমান সময়ত আপোনাক কোনোবাই প্ৰতাৰণা কৰিব পাৰে। সেইবাবে অচিনাকি মানুহক একেবাৰে আজি বিশ্বাসত নল'ব। ঘৰতে যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰক আৰু কোনো সিদ্ধান্ত লোৱাত বেছি সময় নলগাব, নহ'লে আপোনালোকৰ সুযোগবোৰ যাবগৈ পাৰে। ব্যৱসায়ত কিছু অসুবিধাৰ আজি সন্মুখীন হ'ব লগা হ'ব পাৰে। আন ব্যৱসায়ীসকলৰ প্ৰতিও ক্ষোভৰ কিছু পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি আচৰণ সুসংগঠিত কৰি ৰাখক আৰু সম্পৰ্কবোৰ পুনৰ ভাল কৰিবলৈ চেষ্টা কৰক। আভ্যন্তৰীণ ব্যৱস্থাত যদি কিবা পৰিৱৰ্তন কৰাৰ প্ৰয়োজন বোধ কৰিছে, তেনেহ'লে আপুনি কৰিবলৈ চেষ্টা কৰক। আৰু যদি আপুনি ভালদৰে বুজি পোৱা নাই কেনেদৰে পৰিৱৰ্তন কৰিব, তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। আৰু লগতে কৰ্মচাৰীসকলক গুৰুত্ব দিয়ক। তেওঁলোকক আপুনি ভালদৰে বুজাবলৈ চেষ্টা কৰক। তেওঁলোকক ভাল সম্বন্ধ বজাই ৰাখি তেওঁলোকৰ পৰা পৰামৰ্শ লৈ সেইবোৰ ৰূপায়ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় সহযোগিতা আগবঢ়াব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতাই ঘৰৰ ব্যৱস্থাক শৃংখলাবদ্ধ কৰি ৰাখিবলৈ সক্ষম কৰাব
আৰু বিশেষকৈ আজি আপোনাৰ যদি বয়োজ্যেষ্ঠসকলৰ সন্মানৰ প্ৰতি যত্ন লয়, তেওঁলোকক ভালদৰে চিকিৎসা কৰে বা তেওঁলোকক ভালদৰে বুজায়, তেনেহ'লে আপোনাৰ ঘৰখন ইতিবাচক হৈ পৰিব। আৰু লগতে ঘৰত কিবা যদি খেলিমেলিৰ সৃষ্টিও হয় বা সমস্যাৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে সকলো সদস্যই মিলি আলোচনাৰ মাধ্যমেৰে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। বিবাদ বা উত্তেজনাৰ সৃষ্টি নকৰিব, অন্যথা বাহিৰা মানুহে ইয়াৰ সুবিধা ল'ব পাৰে। গতিকে আপোনালোকে স্বভাৱত ইতিবাচক কৰি ৰাখি সংযমতা বজাই ৰাখি আপোনালোকে আগবাঢ়িবলৈ যত্ন কৰক। এই ক্ষেত্ৰত আপুনি নিশ্চয় সুবিধা পাব আৰু সফলো হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব। গতিকে দুয়োজনে সৎ হোৱা উচিত আৰু লগতে ইজনে সিজনক পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখি সহায় কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কিছু সংক্ৰমণ দেখা গৈছে, বিশেষকৈ কাহ চৰ্দি আদিৰ অভিযোগ থাকিব। ইয়াৰ ফলত আপোনালোকে আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অসুবিধা পাব পাৰে। গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে ব্যৱহাৰ কৰিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ যিকোনো ইচ্ছা পূৰণ হ'ব, যাৰ বাবে আপোনাৰ মনটো আজি সুখী হৈ থাকিব। ক'ৰবাত যদি ধন বিনিয়োগ কৰিব বিচাৰিছে তেনেহ'লে কৰিব পাৰে, কাৰণ ইয়াৰ ফলত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টিও হ'ব। আজি আপুনি নিজকে বুজি পালে আপোনাৰ ব্যক্তিত্বৰ ভাল পৰিৱৰ্তন অনুভৱ কৰিব পাৰিব আৰু যিকোনো সিদ্ধান্ত নিজাববীয়াকৈও ল'ব পাৰিব, যাৰ জৰিয়তে আপুনি সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব, কাৰণ আপোনাৰ সিদ্ধান্তবোৰ আজি উপকাৰী বুলিও প্ৰমাণিত হ'ব। আজি আপুনি বেয়া কামত গুৰুত্ব দিয়াৰ পৰিৱৰ্তে বৰ্তমান সময়তে গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা চলাব লাগিব। অপ্ৰয়োজনীয় খৰচৰ বাবে আজি বাজেট নষ্ট হ'ব পাৰে, সেইবাবে আপুনি এই ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। তাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক দিশত অসুবিধাৰ সৃষ্টি নহয়। এলাহৰ বাবে আজি আপোনাৰ কোনো কাম পিছুৱাই দিবলৈ চেষ্টা নকৰিব, নহ'লে কিছুমান গুৰুত্বপূৰ্ণ কামো আধৰুৱা হৈ থাকিব, যাৰ ফলত আপোনালোকৰ সন্মানো হানি হ'ব পাৰে। গতিকে গুৰুত্বপূৰ্ণ কামবোৰ ভালদৰে আৰু আগ্ৰহেৰে কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক সকলো কাম আপোনাৰ তত্ত্বাৱধানত সম্পন্ন কৰিবলৈ চেষ্টা কৰক, কাৰণ এজন কৰ্মচাৰীৰ আজি বেয়া আচৰণে আপোনাক কিছু ক্ষতি কৰিব পাৰে। গতিকে আপোনাৰ সকলো কামতে আপুনি আজি সাৱধান হ'ব লাগিব। বিশেষকৈ আপুনি ব্যৱসায়িক ক্ষেত্ৰত কৰ্মচাৰীসকলক গুৰুত্ব দিয়ক, তেওঁলোকক বুজাবলৈ চেষ্টা কৰক আৰু যি ধৰণৰ আপোনাৰ ব্যৱস্থা ৰাখিব সেইমতে আপুনি আজি ফল পাব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু যিবোৰ পৰিকল্পনা কৰিব সেইবোৰ কৰ্মচাৰীসকলৰ পৰাও পৰামৰ্শ গ্ৰহণ কৰি যদি ৰূপায়ণ কৰে তেনেহ'লে ব্যৱসায়িক পৰিৱেশ ভাল হৈ উঠিব। কৰ্মসংস্থাপনত থকা লোকসকলে আজি হয়তো কোনো কামৰ লগত জড়িত হৈ বাহিৰলৈ ওলাই যাব লগাও হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু ভাল প্ৰতিফলনো দেখিব আৰু অতি সোনকালে তেওঁলোকৰ বদলি হোৱাৰো সম্ভাৱনা আহিব আৰু ইয়াৰ ফলত তেওঁলোকে সকাহ অনুভৱ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি পাৰস্পৰিক প্ৰেম থাকিব আৰু আপোনালোকে আজি পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব। পৰিয়াল ব্যৱস্থাত আজি সুসংগঠিত হৈ থাকিলে সকলো সদস্যই সকাহ অনুভৱ কৰিব আৰু ঘৰতে আজি ধৰ্মীয় অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকৰ সকলোৱে এক মানসিক শান্তিও লাভ কৰাত সক্ষম হ'ব। গতিকে আপোনালোকে পৰিয়ালত যিকোনো ধৰণৰ পৰিকল্পনাৰ ক্ষেত্ৰত একেলগে বহি আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় বা কোনো ধৰণৰ অসহযোগৰ সৃষ্টি নহয়। গতিকে আপোনালোকৰ পৰিয়ালত শৃংখলা বজাই ৰাখিবলৈ হ'লে এনেবোৰ কাৰ্য কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আৰু বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতিও আজি যত্ন ল'ব লাগিব, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে সুস্থ হৈ উঠিব আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লৈ আপুনি পৰিয়ালৰ ক্ষেত্ৰত যিকোনো ধৰণৰ কাম কৰিলে আজি সুফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ভুল বুজাবুজিৰ ফলত সম্পৰ্ক বিনষ্ট হ'ব পাৰে। গতিকে স্বভাৱত অলপ কোমলতা বজাই ৰাখিব আৰু দুয়োজনে দুয়োজনক বুজিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। বতৰৰ বিপৰীতে আজি নিজৰ অভ্যাস নাৰাখিব। কাহ চৰ্দিৰ দৰে সমস্যা আজি বাঢ়িব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনাৰ আয়ুৰ্বেদিক চিকিৎসাই সঠিক সমাধান হ'ব।
গতিকে নিজকে অলপ সুসংগঠিত কৰি ৰাখিব আৰু বিশেষকৈ আপুনি খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব দিব লাগিব। আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি আপুনি নিজকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কিছুদিন ধৰি বাকী থকা কামবোৰ সঠিকভাৱে সম্পূৰ্ণ হ'ব, যিয়ে মনলৈ শান্তি আনিব। গতিকে যিবোৰ কাম আবদ্ধ হৈ আছিলে বা বাকী আছিলে সেইবোৰ কামতে প্ৰথমে আজি মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনাৰ আজি ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপুনি নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আঁতৰি ভাল স্বভাৱৰ মানুহৰ সৈতে আপোনাৰ যোগাযোগ বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ স্বভাৱত ইতিবাচক পৰিৱৰ্তনো দেখা পাব আৰু কামবোৰতো আপুনি ইতিবাচকতা দেখা পাব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে আজি নিজৰ যিকোনো কামতে সফল হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ত যিকোনো ধৰণৰ যাত্ৰা কৰিলে সময় আৰু ধনৰ অপচয় হ'ব। গতিকে আপুনি বৰ্তমান সময়ত কোনো ধৰণৰ যাত্ৰা হাতত নল'ব। ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আজি বিৰত থাকক, কাৰণ বৰ্তমান সময়ত আপুনি যদি কিবা ৰিস্কি কামত জড়িত হৈ পৰে তেনেহ'লে আপোনাৰ নিজৰ বিপদ হ'ব পাৰে। আৰু আজি কিছুমান বেয়া চিন্তা মনলৈ আহিব পাৰে। গতিকে বেয়া কথাবোৰ অতিক্ৰম কৰিবলৈ হ'লে আপুনি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব আৰু নিজকে সুসংগঠিত কৰি ৰাখিব লাগিব। তেতিয়াহে আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাত সফল হ'ব। আজি আপোনাৰ বেছিভাগ সময় বাহ্যিক কাম আৰু বিপণন সম্পৰ্কীয় কামত কটাব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কম সময় দিব লগা হ'ব পাৰে, কিন্তু আপোনাৰ বাহিৰা কামৰ ফলত লাভজনক চুক্তি লাভ কৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰখনত যদি কাম অব্যাহত ৰাখিবলৈ চেষ্টা কৰে তেনেহ'লে আপুনি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখি তেওঁলোকক দায়িত্ব অৰ্পণ কৰক। তেওঁলোকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে পৰিচালিত কৰাত সক্ষম হ'ব। আপোনাৰ কামত আজি কাকো হস্তক্ষেপ কৰিব নিদিব, কাৰণ ভুল কৰিলে তাৰ পৰিণাম আপুনিয়ে ভুগিব লাগিব। গতিকে নিজৰ কামবোৰ নিজে কৰিবলৈ যত্ন কৰক, কাৰো হতুৱাই আপুনি এইবোৰ কাম কৰিবলৈ নাযাব। ব্যৱসায়িক ক্ষেত্ৰত আপুনি যদি আপোনাৰ ব্যৱসায়িক উন্নতি অব্যাহত ৰাখিব বিচাৰিছে তেনেহ'লে বহু ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ আজি নিজেই ল'বলগীয়া হ'ব পাৰে। আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লওঁতে যদি কিবা দ্বিধাদ্বন্দ্বৰ সৃষ্টি হৈছে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ সহায় ল'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্ম পদ্ধতিত উন্নতি আনিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁলোকে কামবোৰ অতি সোনকালে কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব। আজি আপুনি স্বভাৱত কিছু পৰিৱৰ্তন আনিব লাগিব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব আৰু পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব বুজি পাব লাগিব। গতিকে পৰিয়ালত আপুনি যদি ভাল সমন্বয় বজাই ৰাখিব বিচাৰে তেনেহ'লে নিজকে প্ৰথমতে পৰিৱৰ্তন কৰক। তাৰপিছত আপুনি সকলো সদস্যক একেলগে আগবঢ়াই লৈ যাবলৈ যত্ন কৰক। কোনো সদস্যৰ যদি আজি কিবা অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপুনি সেইবোৰত গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত যদি আপুনি তেওঁলোকক সহায় কৰে তেনেহ'লে ভৱিষ্যতেও আপোনাক তেওঁলোকে সহায় কৰিব। গতিকে এই মনোভাৱ ৰাখিব আৰু যাতে কোনো ধৰণৰ ব্যক্তিগত মনোভাৱ নাৰাখে পৰিয়ালৰ সকলো সদস্যই একেলগে চলিবলৈ চেষ্টা কৰিব লাগিব। এই ক্ষেত্ৰত আপুনি যদি স্বাৰ্থ এৰাই চলে তেনেহ'লে ভাল প্ৰতিফলন দেখা পাব। আৰু স্বামী স্ত্ৰীয়ে একেলগে আজি ক'ৰবালৈ যোৱাৰ যদি সুযোগ পাইছে তেনেহ'লে যাবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠ হৈ পৰিব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা যায়, কোনো কথাতে চিন্তাৰ প্ৰয়োজন নাই। মাত্ৰ ঋতু অনুসৰি আপোনাৰ ব্যৱস্থাবোৰ ৰাখিবলৈ যত্ন কৰিব, খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি ঋণ দিয়া বা আবদ্ধ হৈ থকা ধন আদায়ৰ বাবে শুভ দিন। গতিকে এই ক্ষেত্ৰত যদি আপুনি আজি প্ৰচেষ্টা কৰে তেনেহ'লে আপোনাৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব পাৰে আৰু বুদ্ধিমত্তা যদি প্ৰয়োগ কৰে অলপ তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতিও দেখা যাব। সন্তানৰ কেৰিয়াৰ আৰু পঢ়া শুনাৰ লগত জড়িত যিকোনো চিন্তাত আজি আপুনি সমাধান দিব লাগিব। সেইবাবে তেওঁলোকৰ সৈতে আপুনি কিছু সময় কথা পাতক, তেওঁলোকক সময় দিয়ক, যাৰ জৰিয়তে তেওঁলোকৰ সমস্যা সমাধান কৰাত সহায় পাব আৰু লগতে মনোবলো বৃদ্ধি কৰিব পাৰিব। আজি আপোনাৰ হঠাতে এনে পৰিস্থিতিৰ সৃষ্টি হ'ব যে খৰচ নিয়ন্ত্ৰণ কৰাটো আপোনাৰ বাবে কঠিন হৈ পৰিব পাৰে। সুষম বাজেট বজাই ৰাখিলে আপোনাৰ এনেধৰণৰ পৰিস্থিতিৰ ক্ষেত্ৰত আপুনি আজি সুফল লাভ কৰিব। গতিকে বৰ্তমান সময়ত আপুনি বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক, অলাগতিয়াল খৰচবোৰ নকৰিবলৈ যত্ন কৰক।
এতিয়া চৰকাৰী বিষয়বোৰ সমাধান কৰাত কিছু অসুবিধা হ'ব পাৰে, গতিকে এনে কামবোৰ কিছুদিনৰ বাবে পিছুৱাই দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময় অলপ মন্দাৱস্থাৰ সৃষ্টি হৈছে, গতিকে এই সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিক কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰক আৰু মনোযোগৰো প্ৰয়োজন হ'ব। সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাবোৰ কোনো কাম নকৰিব, কাৰণ বৰ্তমান সময়ত আপুনি সম্প্ৰসাৰণ কৰিলে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে। ইয়াৰ ফলত ব্যৱসায়িক ক্ষেত্ৰত কিছু নেতিবাচক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। গতিকে ক্ষতি হোৱাৰ সম্ভাৱনা আছে, যিহেতু আপুনি এইবোৰ কাম নকৰিব। বৰ্তমান সময়ত আপুনি যি কৰ্ম ব্যৱস্থা চলাই ৰাখিছে সেইবোৰতে মনোযোগ দিয়ক আৰু সেইবোৰতে কেনেধৰণে উন্নত প্ৰদৰ্শন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখক। ব্যৱসায়িক ক্ষেত্ৰত আজি টকাৰ নাটনিও হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে আপোনালোকৰ অতি সোনকালে অনুকূল সময় ঘূৰি আহিব। নিয়োজিত লোকসকলে আজি ক'ৰবালৈ যোৱাৰ সুযোগ পালে আপোনালোকে যাবলৈ যত্ন কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকে ভাল প্ৰতিফলন পাবলৈ সক্ষম হ'ব। কঠিন সময়ত পৰিয়ালৰ সহায় সহযোগিতাই আপোনাৰ মনোবল উচ্চ কৰি ৰাখিব আৰু ইয়াৰ ফলত আপুনি আগবাঢ়ি যাবলৈ সফল হ'ব। গতিকে পৰিয়াল ব্যৱস্থাটো যদি ভালদৰে ৰাখিবলৈ চেষ্টা কৰে, তেনেহ'লে আপুনি অসুবিধাৰ সময়তো তেওঁলোকৰ পৰা সহায় পাব। গতিকে পৰিয়াল ব্যৱস্থাটো ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক মানসিক সুখ শান্তি প্ৰদান কৰিব। গতিকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে মিলি আপোনালোকে আগবাঢ়ি যাওক। দেখিব যে ইজনে সিজনৰ অসুবিধাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ সদস্যই আগবাঢ়ি আহিছে। গতিকে বাহিৰা মানুহৰ কোনো ধৰণৰ হস্তক্ষেপ হ'ব নিদিব। নিজৰ মাজতে সকলো ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰক আৰু সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। বিবাহিত জীৱনতো আজি আপোনালোকৰ প্ৰেম বৃদ্ধি পাব। ইয়াৰ ফলত স্বামী স্ত্ৰী দুয়োজনে সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত থকা সকলেও আজি ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত তেওঁলোকৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কথাটো আজি গুৰুত্ব দিব, কাৰণ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত কৰি ৰাখিলে আপোনাৰ কোনো ধৰণৰ স্বাস্থ্যজনিত সমস্যাত দেখা নিদিয়ে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব আৰু আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনাৰ গ্ৰহৰ অৱস্থান খুব ভাল অৱস্থাত আছে। গতিকে পৰিকল্পনা কৰি নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক আৰু আপোনাৰ চিনাকি বৃদ্ধি কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি নিশ্চয় সফলতা লাভ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ ঘৰত অনুষ্ঠান আদিত আজি উপস্থিত থাকি আপুনি আনন্দ লাভ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। দুপৰীয়াৰ পিছত পৰিস্থিতি অলপ বেয়া হ'ব পাৰে, গতিকে যিবোৰ গুৰুত্বপূৰ্ণ কাম আছিলে সেইবোৰ দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰক। বন্ধু এজনক আৰ্থিকভাৱে সহায় কৰিব লগাও আজি হ'ব পাৰে, কিন্তু আপোনাৰ সামৰ্থ্যৰ কথাও মনত ৰাখি চলিব। অন্যথা আপোনাৰ সামৰ্থ্যৰ বাহিৰত যদি সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, তেনেহ'লে আপোনাৰ বাবে বিপদ হ'ব পাৰে। কোনো সৰু কথাক লৈ ঘৰত কোনো ধৰণৰ কাজিয়া হ'বলৈ নিদিব। বৰ্তমান সময়ত আপুনি সৰু সৰু কথাবোৰ আওকাণ কৰি চলিলে আপোনাৰ কোনো ধৰণৰ এনে পৰিস্থিতিৰ উদ্ভৱ নহয়। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ বৰ্তমান সময়তে তেওঁলোকে যদি অলপ গুৰুত্ব দিয়ে বা মনোযোগ দিয়ে, তেনেহ'লে ভাল প্ৰতিফলন দেখিব পাব। ব্যৱসায়িক বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত দ্বিধাদ্বন্দ্বৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই পৰিস্থিতিত নিশ্চিতভাৱে আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'বলৈ যত্ন কৰক আৰু নিজৰ সিদ্ধান্তকো অগ্ৰাধিকাৰত ৰাখিব। যন্ত্ৰপাতি আৰু কাৰখানা আদিৰ লগত জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰতো আপোনালোকে অলপ মনোযোগ দিয়াটো ভাল হ'ব। নিয়োজিত লোকসকলৰ আজি জ্যেষ্ঠ বিষয়াৰ লগত কিছু সম্পৰ্ক নষ্ট হ'ব পাৰে। ইয়াৰ ফলত তেওঁলোকৰ কিছু বেয়া পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু কোনো কাৰণতে তেওঁলোকৰ সৈতে বেয়া সম্পৰ্ক গঢ়ি নতুলিব। তেওঁলোকৰ সৈতে যিমান পাৰে ভাল সম্পৰ্ক বজাই ৰাখক। ইয়ে আপোনালোকক উন্নতি কৰাব। পাৰিবাৰিক সুখ শান্তি আজি অব্যাহত থাকিব আৰু পৰিয়ালত আপোনালোকে কিছু ভাল প্ৰতিফলনো দেখা পাব। সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি আপোনালোকৰ পাৰিবাৰিক দিশত আনন্দৰ সৃষ্টি কৰিব আৰু ঘৰতো আপোনালোকে এক অনুষ্ঠানৰ আয়োজন কৰি সকলো সদস্যই আনন্দ লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব, কাৰণ বাহিৰা মানুহৰ হস্তক্ষেপ হোৱাৰ ফলত আপোনাৰ পৰিয়াল ব্যৱস্থাটো আজি নেতিবাচক হ'ব পাৰে। গতিকে বাহিৰা মানুহৰ কথাত আপোনালোকে কোনো ধৰণৰ গুৰুত্ব নিদিব, তেওঁলোকৰ কথা আওকাণ কৰি চলিবলৈ চেষ্টা কৰিব। আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিলে কোনো ধৰণৰ বাহিৰা এনেধৰণৰ পৰিস্থিতিৰ পৰা আপোনালোকে সুৰক্ষিত থাকিবলৈ সক্ষম হ'ব।
প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে অলপ সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সম্পৰ্কত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে দুয়োজনে আপোনালোকে সুসংগঠিত হৈ থাকিব আৰু স্বভাৱত কোমলতা বজাই ৰাখিব। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা অব্যাহত থাকিব। খাদ্যাভ্যাসত আজি অৱহেলা কৰিলে আপোনাৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত স্বাস্থ্যজনিত সমস্যাও সৃষ্টি হ'ব। এটা সঠিক ৰুটিন বজাই ৰাখক আৰু সঠিক খাদ্যাভ্যাস ৰাখক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 7। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।